गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি প্ৰথম খণ্ডৰ ৬১ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ১৭৬ পৰা ১৮১, শ্লোক নম্বৰ ৩৫০ পৰা ৩৬৬। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি মূঢ় ভক্তৰ বিষয়ে জানো আহক। মূঢ় শিষ্যৰ ভক্তি অতি, গুৰুৰ বাবে বোজা অতি। কৰে ভক্তিৰ প্ৰদৰ্শন, কিন্তু সামান্য জ্ঞানহীন। মূঢ় শিষ্যই অতি ভক্তিভাৱ দেখুৱাই যদিও তেওঁ শ্ৰীগুৰুৰ বাবে অতি গধুৰ বোজাৰ দৰে হৈ পৰে। ভক্তিৰ প্ৰদৰ্শন কৰাৰ পিছতো তেনে ভক্ত সামান্য জ্ঞানবিহীন হৈ থাকে। উদ্বেলিত হৈ পৰে মন, নিজকে মহাভক্ত জ্ঞান। অপ্ৰকৃতিস্থ ভক্তজন, নাথাকে ধৈৰ্য কিম্বা জ্ঞান। নিজৰ মন উদ্বেলিত হৈ পৰি নিজকে মূঢ় ভক্তই মহাভক্ত হিচাপে ধৰি লয়। তেনে ভক্ত অপ্ৰকৃষ্ঠিত হৈ পৰে আৰু ধৈৰ্য তথা জ্ঞানো নাথাকে। গুৰুৰ গূঢ় তত্ত্ব শুনে, পিছে একো অৰ্থ নুবুজে। যদিও সীমাবদ্ধ জ্ঞান, আয়ত্ত যে মহাজ্ঞান। মূঢ় ভক্তই যদিও শ্ৰীগুৰুৰ গূঢ় তত্ত্ব শুনি থাকে, একো অৰ্থ বুজি নাপায়। বাস্তৱিকতে মূঢ় ভক্তৰ জ্ঞান সীমিত যদিও নিজকে মহাজ্ঞানী বুলি ভাবে। মূঢ় ভক্তৰ বেছি গৰ্ব, সবাকে ভাবে অতি খৰ্ব। ভাবে তেওঁ যি কৰ্ম কৰে, আদৃত হ'ব শ্ৰীগুৰুৰে। মূঢ় ভক্ত খুব অহংকাৰী হয় আৰু সকলোকে তুচ্ছ জ্ঞান কৰে। তেনে ভক্তই ভাবে যে তেওঁ যি যি কাৰ্য কৰিব সেইবোৰ শ্ৰীগুৰুৰ দ্বাৰা আদৃত হ'ব। কৰে অনেক মূঢ় কাম, ভাল বেয়াৰ নাই জ্ঞান। সমাজে উপহাস কৰে, গুৰু অপযশত পৰে। তেনে ভক্তই ভাল বেয়া একো নুবুজি অনেক মূঢ় কাম কৰি থাকে আৰু সমাজে তেনেবোৰ কামক লৈ উপহাস কৰে, তথা সেইবোৰৰ দ্বাৰা শ্ৰীগুৰুৱে অপযশ শিৰ পাতি ল'বলগীয়া হয়। ভাবাতি সহ্যৰ কাৰণে ভাল বেয়া একো নামানে। গুৰুৱে প্ৰশংসা বিচাৰে, সন্মান বিচাৰে সকলোৰে। ভাবাতি সহ্যৰ বাবে মূঢ় ভক্তই ভাল বেয়া সম্পৰ্কে একো নাচায়, মাথো শ্ৰীগুৰুৰ প্ৰশংসা বুটলিবলৈ তথা সকলোৰে পৰা সন্মান পাবলৈহে বাঞ্ছা কৰে। বুদ্ধিত পৰি যায় পৰ্দা, গুৰুকৰ্মত দিয়ে বাধা। গুৰুৱে যদি স্নেহ কৰে, অভিমান প্ৰকট কৰে। তেনে ভক্তৰ বুদ্ধিত পৰ্দা পৰি থাকে আৰু সেয়ে গুৰু কৰ্মৰ বাবে বাধাস্বৰূপ হৈ পৰে। যেতিয়া শ্ৰীগুৰুৱে তেনে ভক্তক স্নেহ কৰে, তেতিয়া সেই ভক্তই অভিমান প্ৰকট কৰে। ভাবে যে ভক্তিক তেওঁ গুৰুৱে কৰে অনাদৰ। গুৰুৰ যদি অজ্ঞভাৱ, ভাবে গুৰুৰ এইয়ে ভাৱ। তেওঁ ভাবে যে শ্ৰীগুৰুৱে তেওঁৰ ভক্তিক অনাদৰ কৰিছে, আৰু যদি শ্ৰীগুৰুৱে ভক্তিৰ ভাৱ বুজি নাপায় অজ্ঞ হৈ আছে, তেন্তে শ্ৰীগুৰু তেওঁৰ প্ৰতি সহনশীল নহয়। ভক্তৰ সেৱা যদি এনে, গুৰু মিলিব কোন স্থানে। কিনো জ্ঞান পাব ভক্তই, সামান্য বুদ্ধি যাৰ নাই। এনেধৰণৰ ভক্তৰ সেৱাৰে শ্ৰীগুৰু কিদৰে প্ৰাপ্তি হ'ব? তেনে ভক্তৰ জ্ঞান লাভ হ'বই বা কিদৰে, যাৰ সামান্য বুদ্ধিও নাই? শ্ৰীগুৰুৰ বৈভৱ দেখি লোভী ভক্ত অধিক লোভী। শুনি গুৰুৰ নাম যশ, ভাবে লুটিম সেই ৰস। শ্ৰীগুৰুৰ বৈভৱ দেখা পাই লোভী ভক্ত অধিক লোভী হৈ পৰে। শ্ৰীগুৰুৰ নাম যশৰ বিষয়ে শুনি লোভী ভক্তই ভাবে
যে তেওঁ তেনেবোৰ ৰসো লুণ্ঠন কৰিব। ভক্ত ফুল গুৰুদ্যানত লোভী দুৰ্গন্ধ পোক য'ত, উদ্যানত ভক্ত সুগন্ধ লোভীয়ে এৰে যে দুৰ্গন্ধ। শ্ৰীগুৰুৰ উদ্যানত ভক্ত সুগন্ধিত ফুলৰ দৰে বিৰাজ কৰে, যদিও লোভী ভক্ত ফুলৰ মাজত লুকাই থকা দুৰ্গন্ধযুক্ত পোকৰ দৰে হয়। সুভক্তই সুগন্ধ বিলায় আৰু লোভী ভক্তই বিয়পায় দুৰ্গন্ধ। যি মোহিত নিজ গুণেৰে হ'ব গুৰু ভক্ত কিদৰে, গুৰুক ঠগাৰ ইচ্ছাৰে মহাপাপ অৰ্জন কৰে। যি নিজৰ গুণৰ দ্বাৰাই মোহাচ্ছন্ন হৈ থাকে, তেওঁ কিদৰে গুৰু ভক্ত হ'ব পাৰে। এনে ভক্তই শ্ৰীগুৰুক ঠগাৰ ইচ্ছাৰে মহাপাপ অৰ্জন কৰে। গুৰুক মায়া দূৰেৰে দেখি সবাৰে পূৰ্বে যিয়ে লোভী কৰে ভক্তিৰ প্ৰদৰ্শন, প্ৰণামৰ সতে ক্ৰন্দন। দূৰৰে পৰাই শ্ৰীগুৰুক দেখা পাই লোভী ভক্তই সবাৰে সন্মুখত থিয় হৈ থাকে। তেওঁ প্ৰণাম আৰু উচ্চস্বৰে ক্ৰন্দন কৰি ভক্তিৰ প্ৰদৰ্শন কৰে। সদায় আহে লোভী ভক্ত ধন লুট ইচ্ছাতে মত্ৰ, ভাবে শ্ৰীগুৰুক কৃপাধন মুঠি ভৰাই দিব ধন। লোভী ভক্তই সদায় ধন লুট কৰাৰ ইচ্ছাৰেও শ্ৰীগুৰুৰ কাষলৈ আহে আৰু ভাবে যে শ্ৰীগুৰুই কৃপা কৰি তেওঁক মুঠি ভৰাই ধন দিব। পুনৰ কিছু ভক্তজন কৰে যে মূঢ় আচৰণ, ভাবে শ্ৰীগুৰু দয়াবান কৰিব তেওঁক সহন। পুনৰ কিছু ভক্তই মূঢ় আচৰণ কৰিও এইদৰে ভাবে যে শ্ৰীগুৰু দয়াবান আৰু তেওঁৰ খেল সহ্য কৰিব। ভাবে প্ৰণাম কৰিলেই দান বা দক্ষিণা দিলেই শ্ৰীগুৰুৱে ক্ষমা কৰিব, আশীৰ্বাদো ভৰাই দিব। এনে ভক্তই ভাবে যে শ্ৰীগুৰুক প্ৰণাম কৰিলেই তথা দান দক্ষিণা দিলেই শ্ৰীগুৰুৱে নিশ্চয় তেওঁলোকক ক্ষমা কৰাৰ লগতে আশীৰ্বাদো উপচাই দিব। কুম্ভীৰৰ দৰে কান্দিলে, প্ৰশংসা আদি কৰিলে, ভাবে শ্ৰীগুৰু হ'ব তুষ্ট, পাপ ৰাশি কৰিব নষ্ট। এইসকল ভক্তই এনেদৰেও ভাবে যে ঘৰিয়ালৰ দৰে চকুপানী টুকিলে আৰু শ্ৰীগুৰুক প্ৰশংসাৰে ভৰাই দিলে শ্ৰীগুৰু তুষ্ট হ'ব আৰু তেওঁলোকৰ পাপবোৰ নষ্ট কৰি পেলাব। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।